আৰু জাৰ্মান স্পিচ কৰ দাম কিমান কৈছে ইয়াৰ? জাৰ্মান স্পিচ কিটা 8000 কে হ'ব। 8000 হওক বা দেখিবলৈ অকমান বেয়াও হওক, কালচাৰ ব্ৰিডটো মিক্স ব্ৰিড হয়। জাৰ্মানটো পিয়ৰ ব্ৰিড হয়। এইটো 3500, তাৰ পিছত এইটো 4000, এইটো 4000, সেইটো 4000 দি দিব। এইটো 4000, 1500। এইটো জাৰ্মান চেফাৰ্ডটো চাওক, কোৱালিটি চাওক, আৰু ইয়াত হাত দুখন চাওক না, একদম মোৰ হাতৰ সৈতে সমান সমান হৈ আছে। পোৱালিৰ মেলটো 16000, ফিমেলটো 15000 ৰাখিছো। মেল হয় এইটো গোল্ডেন কালাৰত, পিয়ৰ জাৰ্মান স্পিচ, পিয়ৰ। কিন্তু আজি কালচাৰ স্পিচ বুলি যদি আজি গুগলত মাৰে, তাৰ একো ডিটেইলছ নাই, একো ইনফৰমেশ্যন নাই, কাৰণ মিক্স ব্ৰিড হয়, ক'ৰ পৰা আহিছে, কি হয়, একো ডিটেইলছ নাই। মানে চব পোৱালি ফুল এক্টিভ। চাওক একদম চাওক, আপোনালোকৰ কিউট কিউট এনেকুৱা মৰম লাগে না, আপুনি আহিলে আপোনাৰ এবাৰ ভিজিট কৰিলে মন যাব যে এটা পপি এটা ঘৰত লৈ যাবলৈ একদম। নমস্কাৰ, সকলোৰে এটা সপোন থাকে যে এটা ডগি লোৱা, কিন্তু ডগি এটা ল'ব হলে আপুনি ভাল ডগি এটা ক'ত পাব? গুৱাহাটীৰ সকলোতে বিচাৰিছে, কিন্তু ভাল ডগি এটা আপুনি ক'ত পাব? সকলোৰে মনত এইটো প্ৰশ্ন উত্থাপন হয়। আৰু কিন্তু এটা ডগি ল'লে, ফাৰ্ষ্টত ডগি লোৱাৰ পিছত আপুনি ডক্টৰ, আপুনি মেইনটেইন কেনেকৈ কৰিব লাগিব, কি কি ফুড খুৱাব লাগিব, প্ৰত্যেকটো বস্তু জনাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে। আপোনাৰ পেট পেৰাডাইজৰ অনাৰ আমাৰ লগত আছে। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ভাল নামটো আমাৰ ভিউৱাৰ্ছক কৈ দিয়ক। মোৰ নাম সীমান্ত ডেকা। আচ্ছা, আপোনালোকে ইয়াত পেটছৰ ভিতৰত আপোনালোকৰ ফুড সকলো পোৱা যায়? গোটেইখিনি বস্তুৱে পাব। আচ্ছা চাওক, আপোনালোকে চাওক, আপুনি পেটটো কিনিলে আপোনাৰ ডগি, আপুনি যদি কোনোবা ডক্টৰ বিচাৰে তেতিয়া ডক্টৰ পোৱা যাব? ডক্টৰো পাব। অকল মোৰ ইয়াতে বুলি নহয়, গোটেই গুৱাহাটী, গোটেই অসমত, গোটেই নৰ্থ ইষ্টত যদিও কোনোবাই ডক্টৰ বিচাৰি নাই পোৱা বা সেনেকুৱা ধৰণৰ কিবা হেল্প লাগে, মোক ফোন কৰিলে হ'ল, মই এনি টাইম গোটেইখিনি সুবিধা কৰাই দিম। মোৰ পৰা লোৱা কাষ্টমাৰ বুলি নহয়, কোনোবা বেলেগৰ পৰা ডগ লৈছে বা বহুত পুৰণা বয়স হৈছে, সেইখিনিও মই সুবিধা কৰাই দিম। মোক বিন্দাছ ফোন কৰিলে হ'ল, কোনো ধৰণৰ মানে লাজ বা হেৰি কৰিব নালাগে, মোক ফোন কৰিলে হ'ল। যেতিয়া বিচাৰিলে আপুনি ধুনীয়াকৈ পুৰা এভেইলেবল কৰে। নিশ্চয় নিশ্চয়। আচ্ছা, আপোনালোকে আজি ডগি কেনেকুৱা আছে? মোৰ তাতে আজি জাৰ্মান চেফাৰ্ডৰ 4টামান পোৱালি আছে, কালচাৰ স্পিচ আছে, ককাৰ স্পেনিয়েল আছে, আৰু জাৰ্মান স্পিচ আছে, আৰু ইয়াতে গোটেইখিনি নাই। মোৰ ঘৰত লাছাৰ্টছো আছে আৰু লেব্ৰাডৰ আছে, মেল ফিমেল দুটাই আছে। গোটেইখিনি হোম ব্ৰিডিং হয়। আজি যিখিনি আছে মোৰ তাতে পোৱালি, বাহিৰৰ পৰা অনা পোৱালি এটাও মোৰ লগত নাই। গোটেইখিনি আমাৰ গুৱাহাটী নহলে অসমৰ নহলে আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে গোটেইখিনি পাপি এভেইলেবল হয়। আচ্ছা, আৰু নগাঁও পোৱালি আছে ন হোম ব্ৰিডিঙত? নগাঁও পোৱালি আছে। নগাঁও আছে? নগাঁও পোৱালি আছে। নগাঁও বহুত ব্ৰিডিং হয়। নগাঁও পোৱালি প্ৰায় মোৰ লগত থাকে, মোৰ ওচৰত পাব। আৰু কোনোবা আৰু এটা বস্তু ক'ব খোজো, কোনোবা কাষ্টমাৰ যদি ধৰক নগাঁৱৰ পৰা প্ৰায় ফোন আহে মোৰ তাতে, তেওঁলোকে যদি কেতিয়াবা ফোন কৰে যে আহিব অকমান অসুবিধা হৈছে নগাঁৱত, তেতিয়াহ'লে ডাইৰেক্ট তেওঁলোকে চাই কিনে পাপি ল'বলৈ সুবিধা কেতিয়াবা থাকে। ফোন কৰিলে হ'ল মোক। ডাইৰেক্ট নগাঁৱত কেছ অন ডেলিভাৰী নগাঁৱত কৰাৰ মই চেষ্টা কৰিম যদি হয়। মানে কেছ অন ডেলিভাৰী হৈ যায়, কিন্তু চব জেগাত নহয়, কিছুমান জেগাতে হয়। মানে দিব পাৰিব যেতিয়া একদম কেছ অন ডেলিভাৰী নগাঁৱত। আপুনি যদি নগাঁৱৰ পৰা গুৱাহাটী আহিব টান পাইছে, তেতিয়াহ'লে আপুনি দাদাক ফোন কৰক, স্ক্ৰীণত দিয়া নম্বৰত আপোনাক কেছ অন ডেলিভাৰী, আপুনি ঘৰতে আপুনি ডগিটো পাই যাব। তোমাৰ ভিডিঅ' চাই কিনে যোনে ফোন কৰিব তেওঁলোকে নগাঁৱত কেছ অন ডেলিভাৰী স্পেচিয়েল অফাৰ, একদম স্পেচিয়েল অফাৰ আছে। আপুনি কেছ অন ডেলিভাৰী এভেইলেবল কৰি দিছে অনলি মোৰ ভিডিঅ'ৰ কাৰণেহে। আৰু এতিয়া এইটো যিটো দেখাইছে কিহৰ? এইটো জাৰ্মান চেফাৰ্ড। জাৰ্মান একদম হেভি কোৱালিটি হয়। ইয়াৰ বডি ৱেইট মোটামুটি 6-7 কেজি মান হ'ব। আৰু বহুত হেভি ন? চবে কোৱালিটি হেভি বুলি ক'লে মানুহে বুজি নাপাব চাগে, বুজে চবে বুজি নাপায়। তো মই অকমান বুজাব ট্ৰাই কৰিম আজি চবকে, কাষ্টমাৰ বিলাকক। তুমি এইটো অকমান ধৰি লোৱা। এইটো চাওক, আপোনালোকক সকলোৱে চাওক, এইটো জাৰ্মান চেফাৰ্ডটো চাওক, কোৱালিটি চাওক, আৰু ইয়াত হাত দুখন চাওক না, একদম মোৰ হাতৰ সৈতে সমান সমান হৈ আছে। বহুত ডাঙৰ হয়, বহুত ডাঙৰ। এইটো সেই দুটাৰ লগতে মোৰ লগত এই দুটাও জাৰ্মান চেফাৰ্ড আছে। ইয়াৰ প্ৰাইচ কেনেকুৱা আহিছে নেকি? তাৰ প্ৰাইচটো 25,000 হয়। 25,000। যদি আমাৰ ভিডিঅ' চাই যদি আহে অকমান কিবা এটা ডিছকাউণ্ট কৰি দিম। লগতে তাৰ লগত মোৰ ভেকচিনটো ফ্ৰী আছে। ভেকচিনটা ফ্ৰী দিব? ভেকচিন মোৰ তাতে 2টা ভেকচিন এনেও ফ্ৰী থাকে, ৰেবিজৰ ভেকচিন এটা ফ্ৰীয়ে থাকে সদায়। আৰু ইয়াত যোনে ল'ব ফাৰ্ষ্ট DHPPL ভেকচিনটোও ফ্ৰী থাকিব তেওঁৰ লগত। মানে টোটেল 3টা হ'ল? টোটেল 3টা ভেকচিন ফ্ৰী থাকিব। মানে অনলি 2টা ভেকচিন ফ্ৰী থাকে। কিন্তু যদি এইটো যদি স্পেচিয়েল অফাৰ এইটো কাৰণে ৰাখিছে জাৰ্মান চেফাৰ্ডে, এইটো যদি তেতিয়াহ'লে 3টা ভেকচিন ইয়াৰ কাৰণে ফ্ৰী থাকিব। আৰু এই দুটা জাৰ্মান চেফাৰ্ড হয়। ইয়াক যদি তুমি চাইড কৰি ৰাখা, এই দুটাই ভাল পোৱালি হয়, হেভি পোৱালি মানে এই দুটাই। কিন্তু ইয়াৰ লগত যেতিয়া কম্পেয়াৰ কৰিবা, তেতিয়া মানে ইহঁত দুটা লগ লাগিও সি নহব। বহুত ডাঙৰ হয়। 3টা পোৱালি ডাবল কোট হয়, 3টা পোৱালি ডাবল কোট হয়। আৰু ইহঁতৰ মাক বাপেক মোৰ লগত আছে, গুৱাহাটীতে ব্ৰিডিং হয়, আৰু ই মণিপুৰ ব্ৰিডিং হয়। এইটো পোৱালি মণিপুৰ ব্ৰিডিং হয়। ইয়াৰো মাক বাপেক কোনোবাই চাব খুজিলে মই ভিডিঅ' কল কৰি হওক বা ভিডিঅ' বনাই কিনে হওক মই দেখাব পাৰিম।
আৰু এই দুটা পোৱালিৰ মেলটো 16,000 ফিমেলটো 15,000 ৰাখিছো ঠিক আছে আৰু এইটো চাওক আৰু এইটো 25,000 তো আপুনি অকমান কোৱালিটি খিনি চাওক এটা কোৱালিটি অলপ মানুহে সবে সুধে যে কোৱালিটি কেনেকে বেলেগ বেলেগ হয় জাৰ্মান শেফাৰ্ডে বিচাৰিছো তাৰ পিছতো যে বেলেগ বেলেগ কোৱালিটি বেলেগ বেলেগ দাম ৰাখিছা কিহৰ কাৰণে মোক মিক্স নালাগে কিন্তু বহুতে কয় মোক মিক্স নালাগে মোক পিয়ৰে লাগিব পিয়ৰে হয় এই দুটাও পিয়ৰ হয় এই দুটাও মাক বাপেক মই দেখাই দিম কালাৰটো এই দুটা অকমান বেলেগ হয় কাৰণ যিহেতু বহুত কালাৰ আছে ব্লেক আছে হোৱাইট আছে বহুত ধৰণৰ কালাৰ আছে তো কালাৰ লৈ কিনে বহুতে হয়তো বহুত কালাৰ দেখাও নাই তো কালাৰ লৈ বেলেগ বেলেগ দাম নহয় কোৱালিটি লৈ বেলেগ দাম হ'ব কালাৰ লৈ হয় ব্লেকত যেনেকে অকমান প্ৰাইচটো হাই হয় আকৌ হোৱাইট হলে আকৌ বেছি হাই হৈ যায় তো তেনেকুৱা কথা কিছুমান কালাৰৰ প্ৰাইচটো বেলেগ বেলেগ হয় কিন্তু মেইন কেটো কোৱালিটি তো কোৱালিটি চাওক কোৱালিটি মানে আপুনি মানিব লাগিব এনেকুৱা মজা মজা কোৱালিটি পেট পেৰাডাইছত আছে আপুনি এবাৰ গুৱাহাটীত ভিজিট কৰক এটা কথা কওক আপুনি দোকানত ভিজিট কৰক তেতিয়া আপুনি গোটেই বস্তুখিনি বহুতে কয় ন মেইলতকে ফিমেলৰ দামটো কম হয় কেতিয়াবা কোৱালিটি লৈ ফিমেলৰ দামো বেছি হ'ব পাৰে যেনেকে চব এইটো এটা মোৰ লগত ফিমেল আছে ফিমেল হয় এইটো ফিমেল হয় চব মেইল ইমান দুটাতকে ডাঙৰ ইয়াৰে মেইলটোতকে ডাঙৰ আপুনি সেই দুটা চাওক সেই দুটা আৰু এই দুটা মেইলটোতো বেষ্ট হয় আৰু ইও হলেও মোটামুটি সমান তো এইটো ফিমেলৰ দাম 17,000 আছে 17,000 এই মেইলটোতকে দাম বেছি আচ্ছা মেইলটোতকে অলপ দাম বেছি কাৰণ কোৱালিটি মেটাৰ কৰিব আৰু ভিডিঅ'ত চাগে চবে গম নাপাব কোনোবা ক'ব পাৰে প্ৰাইচ হাই আছে কিবা আছে কাৰণ ভিডিঅ'ত চবখিনি বস্তু গম নাপায় কিছুমান পোৱালি হওক বা কিবা হওক ভিডিঅ'ত ফটোত ভাল লাগিব পাৰে সন্মুখত বেয়া লাগিব পাৰে আৰু সন্মুখত বেয়া লগা বস্তু মানে ফটোত বেয়া লগা বস্তুটো সন্মুখত ভাল লাগিব পাৰে তো আহি কিনে চাওক কোৱালিটি চাওক একবাৰ এইটো মোটামুটি 6 কেজি 5 কেজি বডি ৱেট হ'ব ইয়াৰ তুমি অকমান সময় দাঙি ৰাখা না তোমাৰ ভাগৰ লাগি যাব ভাগৰ লাগি চালে হাত বিষ আৰু এক্টিভিটি দেখাই দিব নেকি এক্টিভিটিটো দেখাই দিয়া মেইন বস্তু কুকুৰৰ পাপি বিলাকৰ এক্টিভিটি মেইন সদায় পপি লোৱা সময়ত এক্টিভিটি চাব মানে এক্টিভিটিটো এবাৰ চাওক এক্টিভিটি চাব খানা খাইছে নে নাখাইছে চাব আৰু মেইন কেটো প্ৰতিটো চাব এই বস্তুখিনি চাই কিনেহে পাপি কিনিব আমি সদায় বস্তুখিনি দেখাই কিনে দিওঁ কোনোবা নাজানিলেও মানে মেইন আপোনাৰ এক্টিভিটিটো হ'ল মেইনটো এক্টিভিটি কেনেকুৱা আছে ঠিক আছে দেখাই দিয়ে তললৈ দেখাই দিয়ে অলপ খানা খাইছে নে নাখাইছে খানা খাই আছে নে নাই কি খাইছে কি নাখাইছে আৰু সদায় এইটো বস্তু ট্ৰাই কৰিব আপুনি লোৱা সময়ত যে পাপিটোই অনাৰৰ ঘৰত হৈ গ'ল বা পেট শ্বপখনত কি খানা খাই আছে সেই খানাটোৱে মেইনটেইন কৰিব চাব কাৰণ বেলেগ খানা খাই আছে বেলেগ লৈ যাব তেতিয়াও কেতিয়াবা ইনডাইজেশ্যনৰ প্ৰব্লেম হয় লুজ মোচন হয় ভমিটিং আহে ঠিক আছে তো সেইবিলাক নকৰিব যিটো খুৱাই আছে সেইটোকে খুৱাব আচ্ছা মানে এটা খুৱাব লাগে চেঞ্জ কৰিব হলে তাৰ প্ৰচেছ আছে সেইখিনি আমি বুজাই দিম দাদাই এতিয়া যিটো খুৱাই আছে ইয়াত থাকোতে আপোনাৰ NND এইটো খুৱাই আছে আৰু ইয়াৰ প্ৰাইচটো আপুনি চাওক 2600 টকা ইয়াৰ প্ৰাইচ আঢ়ৈ কেজি পেকেট 2650 টকা 1 কেজি পেকেট মোটামুটি 800 টকা 900 টকা 1000 টকা মানৰ ভিতৰত আহি যায় সবে ধৰা এইটো এফৰ্ড কৰিব নোৱাৰিব পাৰে তেতিয়া চেঞ্জ কৰিব হলে প্ৰচেছ আছে সেইটো মই বুজাই দিম ধুনীয়াকে বেলেগ কম দামী ফুডৰ যেনেকে পেডিগ্ৰী হৈ গ'ল পেডিগ্ৰী আপোনাৰ এনেকে সৰু সৰু পেকেট আহি যায় এইটোতো এডাল্টৰ ফুড হয় ডাঙৰ কুকুৰৰ কাৰণে এনেকে সৰু পেকেট আহি যাব কাটি কেনে 100 টকা 150 টকাটো আহি যায় তো সেইখিনি বস্তু মই বুজাই দিম সবকে বেলেগ বেলেগ খানা খুৱাব পাৰে বহুতে ঘৰুৱা খানাও খুৱাবলগীয়া হয় কেতিয়াবা তো সেইখিনি সব পাপিকে বেলেগ বেলেগ হয় যেনেকে মোৰ দৰে সাপোজ মই এটা পাপি ঘৰৰ পৰাই দৈ ভাত খাই আছে তো তাক পটককে যদি পেডিগ্ৰী বা ডগ ফুড এটা খুৱাই দিয়ে পেটটো বেয়া হৈ যোৱা চান্স থাকে তো তাক কেইদিনমান দৈ ভাতে খুৱাব লাগিব মানে বহুত কথা থাকে মেইনটেইন ৰাখিব লাগিব মই আজি যদি পেডিগ্ৰী খুৱাই আছো তাক কেইদিনমান তুমি পেডিগ্ৰীয়ে দিব লাগিব ডাইৰেক্ট যদি চেঞ্জ কৰি দিয়ে পেটৰ প্ৰব্লেম হয় বহুতে নাজানে বহুতে আকৌ এটা সবচে ডাঙৰ প্ৰব্লেম বহুতে আমি বুজাই দিয়াৰ পিছতো ঘৰত নি কিনে আমুল গাখীৰ পুৰবী গাখীৰ এইবিলাক ডাইৰেক্ট খুৱাই দিয়ে পাউডাৰ গাখীৰ খুৱাই দিয়ে তাৰপিছত প্ৰব্লেম হয় তো সেইবিলাক ভুল নকৰিব আকৌ আমাৰ তাতে ভালকে গোটেইখিনি কথা মই বুজাই দিম বাৰু এইটো যে বুজাই দিম খালি অলপমান সময় লৈ আহিব দৌৰাদৌৰিকে নাহিব যাতে ভালকে মই কথাখিনি বুজাব পাৰো স্যাৰ আপুনি অলপ দূৰৰ পৰা আহিছে বা ওচৰে হওক বা দূৰ সেইটো ক'বলৈ নাযাওঁ কিন্তু যদিহে আপুনি দোকানত এবাৰ ভিজিট কৰে তেতিয়াহ'লে অকণমান টাইম লৈ আহিব বুলি নহয় এটা ফেমিলি মেম্বাৰ আছে গতিকে অকণমান সময় দি আহিব ভালকে কথাখিনি বুজি ল'ব কিবা নাজানে 10 বাৰ ফোন কৰিব আৰু মই কেতিয়াবা ফোন কাৰণ বহুত ফোন আহে কেতিয়াবা ফোন উঠাব নোৱাৰিব পাৰো কাষ্টমাৰ থাকে বা বিজি থকা যায় বা গাড়ী চলাই থাকো তো মই পিছত কল বেক কৰিম আৰু কল বেক নকৰিলেও আপুনি হোৱাটছএপত মেছেজ এটা দি ৰাখিব তাত হ'লেও ৰিপ্লাই কৰিম
আপোনালোকে কালি এবাৰ দোকানত ভিজিট কৰক আৰু যদি ফোন নুঠায় তেতিয়াহ'লে দাদাক এটা হোৱাটছআপ মেছেজ দি থ'ব যে মোক এইটো ডগি লাগে বা আপুনি যদি ভিডিঅ' চাইছে তেতিয়াহ'লে কৈ দিব যে ভিডিঅ' চোৱাৰ পিছত ভিডিঅ' চাইছে আপোনালোকৰ ইয়াত ধুনীয়াকৈ ফটো কৰি দিলে দাদা ধুনীয়াকৈ দাম চাম কমপ্লিট কৰি দিব আৰু এতিয়া কি দেখাব আৰু এতিয়া দেখাইছে ককাৰ স্পেনিয়েল ন ককাৰ স্পেনিয়েল আচ্ছা এইটো বহুতে গোল্ডেন ৰিট্ৰিভাৰ বুলি ভাবে দেই গোল্ডেন ৰিট্ৰিভাৰ নহয় কালাৰ গোল্ডেন অকমান দেখিবলৈ অকমান গোল্ডেন নিচিনা লাগে কিন্তু গোল্ডেন ৰিট্ৰিভাৰ নহয় এইটো ককাৰ স্পেনিয়েল হয় ককাৰ স্পেনিয়েল মেল হয় এইটো গোল্ডেন কালাৰত ইয়াৰো বেলেগ বেলেগ কালাৰ আহে আৰু এইটো মিডিয়াম ব্ৰিড হয় আৰু বহুত এক্টিভ আৰু বহুত ফ্ৰেণ্ডলি কাৰোবাক যদি ঘৰত কম জেগা আছে গুৱাহাটীৰ নিচিনা হৈ গ'ল ফ্লেট হৈ গ'ল এপাৰ্টমেণ্ট হৈ গ'ল যদি থাকে কোনোবা তেতিয়াহ'লে ইহঁতক ল'ব পাৰে বহুত ফ্ৰেণ্ডলি থাকে কোনো ধৰণৰ হাৰ্ম নকৰে ঘৰত সৰু বাচ্চা আছে ইহঁতক ল'ব পাৰে একদম ফ্ৰেণ্ডলি একদম ফ্ৰেণ্ডলি ফুল এক্টিভ তুমি অকমান এক্টিভিটি দেখাই দিয়া চব ইয়াক এৰি দিলে ফুল দৌৰা দৌৰি কৰে খানাটো খাই অকমান দেখাই চাওক খানা খানা আপুনি আপোনাৰ ডগিটো লৈছে আপোনাৰ এক্টিভিটিটো চাব হ'লে আপুনি চাওক ফাৰ্ষ্টত দোকানত ভিজিট কৰি আপুনি ডগিটো ল'ব যিটো ডগি ল'ব আপুনি এক্টিভিটি ফাৰ্ষ্টত চাই ল'ব এই চাওক এক্টিভ চোৱা খোৱা স্পীড চোৱা আপুনি চাওক একদম ধুনীয়াকৈ তলত দেখাই দিয়ে অলপ জুম কৰি আপোনাৰ খোৱা স্পীড দেখিছে আপোনাৰ তো একদম পুৰা এক্টিভিটি আছে তো এতিয়া যেনেকে ভিডিঅ'টো দেখাইছো লোৱা সময়তো তেনেকে দেখাম আৰু আপুনি নিজেও বেলেগৰ পৰা ল'লেও য'তে লওক আৰু তেনেকে খোৱা ভিডিঅ' চাব খোৱা সময়ত চাব যে কেনেকুৱা খাইছে কেনেকুৱা এক্টিভিটি তাৰ গোটেইখিনি চাই কিনে পোৱালিটো ল'ব আপোনালোকে চাওক অলপ দেখাই দিয়ে এইটো চাইডে এক্টিভিটি ফাৰ্ষ্টত আপোনাৰ দাদাই ফাৰ্ষ্টত এটা কথা কৈছে যে আপুনি ল'ব আহিছে কিন্তু লোৱাৰ সময়ত আপুনি এই ডগিটো আপোনাৰ এক্টিভিটি চাব ফাৰ্ষ্ট আপোনাৰ এক্টিভিটিটো হ'ল এক্টিভিটি মেইন এইটো আমি ৰাখি দিছো হয় এইটো তোমাৰ দামটো আছে এইটো প্ৰাইচটো ৰাখিছো 14,000 ডিছকাউণ্ট হৈ যাব আৰু ফিমেল লাগিলে ফিমেলো এভেইলেবল আছে এইটো হোম ব্ৰিডিং হয় এইটো হোম ব্ৰিডিং মানে এইটো মিজোৰামৰ পোৱালি হয় মিজোৰাম ব্ৰিডিং হয় আমাৰ নৰ্থ ইষ্টৰ পৰা লৈ প্ৰায় পোৱালি আমাৰ যিহেতু একেচিএম ৱেডাৰৰ কথা কৈছো ন যে আমাৰ একে ৱেডাৰ হলে পোৱালিখিনি ভাল হয় বেমাৰ আজাৰ অকমান কমকে পৰে সেইকাৰণে আমি সেইখিনি মেইনটেইন কৰিব ট্ৰাই কৰো এইটো মিজোৰাম ব্ৰিডিং হয় জাৰ্মান শ্বেফাৰ্ডটো মণিপুৰ হেভি পোৱালিটো মণিপুৰ ব্ৰিডিং হয় বাকী কেইটা জাৰ্মান শ্বেফাৰ্ড তোমাৰ গুৱাহাটী ব্ৰিডিং হয় জাৰ্মান স্পিচ কেইটা নগাঁও ব্ৰিডিং হয় আৰু কালচাৰ স্পিচ খিনিও গুৱাহাটী ব্ৰিডিং হয় মানে কোনোবাই চাব বিচাৰে পোৱালিও বাহিৰৰ নাই আৰু মোৰ ঘৰত থকা লেব্ৰাডৰ খিনি গুৱাহাটী ব্ৰিডিং হয় সেইখিনি শুৱালকুছি ব্ৰিডিং হয় শুৱালকুছিৰ পৰা অহা আৰু এটা লাচা আপছো মেল আছে সেইটো গুৱাহাটী ব্ৰিডিং হয় মালিগাঁও ব্ৰিডিং হয় একদম গোটেই পোৱালিও বাহিৰৰ নাই এটা পোৱালিও বাহিৰৰ নাই চব পোৱালি হোম ব্ৰিডিং আৰু চব পোৱালি আমি গুৱাহাটী কাৰোবাক যদি কেতিয়াবা লাগে কিছুমানে বিচাৰে পাঞ্জাব ব্ৰিডিং পাঞ্জাব পোৱালি লাগে বেংগলোৰ ব্ৰিডিং লাগে তো সেইখিনিও পাব লাগিলে এনেকে নহয় যে খালি ষ্টক কৰি ৰখা নাযায় কেতিয়াবা ৰাখো তো সেইখিনি বিচাৰিলেও কোনোবাই বুকিঙত বা অৰ্ডাৰ দি কিনে আনাই ল'ব মানে বাহিৰৰ এটা আনিলে কথা এটা কওঁ মানে কি যিটো আমাৰ ৱেডাৰকে এডজাষ্টটো বহুত নহয় এইটো মেইন কথাটো চোৱা ৱেডাৰৰ লগত এডজাষ্ট নহয় প্লাছ ইমান দূৰৰ পৰা যেতিয়া জাৰ্ণি এটা কৰি আহিব আমি মানুহ হৈ কিনে বাহিৰৰ পৰা আহি কিনে ভাগৰি যাওঁ হয় নে নহয় তো পাঞ্জাব কিমান দূৰত আছে তো তাৰ পৰা আহি কিনে গুৱাহাটীত ইমান দূৰ বাচ্চা এটা অহাৰ পিছত যিহতে আহক আৰু ফ্লাইটত আহক বা কোনোবাই নিজে লৈ আহক যেনেকে আহক আৰু ভাগৰুৱা হৈ যায় ভাগৰুৱা পোৱালি এটাক পটককে বেমাৰে মানে পাৰ্ভো ভাইৰাছটো জানাই আৰু তুমি এইটো ভাইৰেল ইনফেকশ্যন হয় ভাইৰেল বেমাৰ এটা হয় পটককে লাগি যায় মানে সেইটো আমাৰ হোম ব্ৰিডিং পোৱালিটো লাগে কিন্তু বাহিৰৰ পৰা অহা পোৱালিটো অকমান বেছি প্ৰব্লেম হয় গতিকে সদায় হোম ব্ৰিডিং পোৱালি লওক ইয়াতে আমাৰ গুৱাহাটীত বহুত কেনেল আছে বহুত হোম ব্ৰিডাৰ আছে তো সিহঁতৰ পৰা পোৱালি লওক বা আমিও ব্ৰিডিং গুৱাহাটী ব্ৰিডিং বা আমাৰ নৰ্থ ইষ্টৰ ব্ৰিডিং খিনি বেছি ছাপৰ্ট কৰো তো সেইখিনি পোৱালি ল'ব ট্ৰাই কৰক বাহিৰৰ পোৱালি খিনিও ল'ব পাৰিব বেয়া নহয় বাহিৰৰ পোৱালিও ভাল হয় বাহিৰৰ পোৱালিও ভাল হয় কিন্তু কেইটামান টাইম থাকে মানে এতিয়া অকমান ঠাণ্ডা দিনত মানে অকমান বেমাৰ চেমাৰ বেছি হয় সেইখিনি আমি গেৰেণ্টি দিব নোৱাৰো কেতিয়াও আমাৰ পৰা পোৱালি লৈ গ'লে কেতিয়াও আমি আপোনাক এমাহৰ দুমাহৰ গেৰাণ্টি দিব নোৱাৰো নেক্সট ডেও বেমাৰ হ'ব পাৰে বা এসপ্তাহ পিছতো হ'ব পাৰে এবছৰো নহ'ব পাৰে 15 বছৰো নহ'ব পাৰে খালি আপোনাৰ এটা মানে দাদা এটা প্ৰভাইড কৰিছে যে হোম ব্ৰিডিং লওক আপোনাৰ বেমাৰৰ পৰা অলপ বাচি থাকিব কিন্তু যদি বাহিৰৰ পৰা লয় তেতিয়াহ'লে আপোনাৰ কি হয় আহিছে ইমান লং জাৰ্ণি এটা কৰি আহে লং জাৰ্ণি কৰাৰ পিছত কি মানুহ আমি যাওঁ আপুনি হ'লেও ভাগৰি যাওক তো এই ভাগৰৰ সময়তে বেমাৰ বিলাক হয় ন আমি বাহিৰত গলো আজি আমাৰ পটককে বেমাৰ হৈ যায় হয় নে নহয় বেলেগ জেগা এটাত গ'লে বেমাৰ হৈ যায় পেটৰ প্ৰব্লেম হয় বমি হয় জাৰ্ণি কৰাৰ পিছত জ্বৰ হয় তো সেনেকুৱা ইহঁতৰো চেম ন ইহঁতৰো জীৱ বস্তু হয় তো ইহঁতৰো সেনেকুৱাই বস্তুখিনি হয় আৰু কি বুলি কয় ইয়াৰে হোম ব্ৰিডিং খিনি বেছি ল'লে বেছি ভাল আৰু মোৰ হিচাপত আৰু এইকেইটা হৈছে জাৰ্মান স্পিচ এইকেইটা চাওক আপোনাৰ দাদা এটা কথা কওকচোন আপোনাৰ পিয়ৰ আৰু মিক্স
এই দুটাৰ মাজত পাৰ্থক্যটো কি? পিয়ৰ মিক্স বুলি ক'লে পাৰ্থক্যটো আৰু মিক্স টু মিক্স ধৰিব নোৱাৰা। মিক্স হলে তুমি এনেকে নহয় যে মিক্স হলে মই দেখি কিনে গম পাই যাম, গম নোপোৱা একো। বাকী মাদাৰ ফাদাৰ চাই কিনে আমি পোৱালি উঠাও বা আমি দেখিলে অকমান গম পাওঁ এইকেইটা পিয়ৰ হয়। এইকেইটা পিয়ৰ, এইকেইটা একদম পুৰা পিয়ৰ। নগাঁও ব্ৰিডিং বুলি যে কৈছিলো, এইকেইটা নগাঁও ব্ৰিডিং। এইকেইটা নগাঁও ব্ৰিডিং, নগাঁও পোৱালি হয়। এইকেইটা আছে নগাঁও ব্ৰিডিং। দাদাই যিটো হৈছে এই তিনিটা নগাঁও ব্ৰিডিং পোৱালি। আৰু এটা আছে ই ক'ত বা গ'ল, ই পলাই ফুৰে অকমান। যিকেইটা ডগি আছে না একদম পুৰা এক্টিভিটি, চব এক্টিভ, পুৰা এক্টিভ পোৱালি হৈ পৰে ইয়াত এৰি দিয়ে। তো এই তিনিটা পোৱালি হ'ল নগাঁও ব্ৰিডিং, ঠিক আছে। পিয়ৰ জাৰ্মান স্পিচ, পিয়ৰ জাৰ্মান স্পিচ। যদি মিক্স ওলায় বা মিক্স বুলি পিছত কোনোবাই কয় তেতিয়াহ'লে ডাবল পইচা ৰিটাৰ্ণ দি দিম। ডাবল পইচা ৰিটাৰ্ণ দি দিম। যিমানত কিনিব তাতকে ডাবল পইচা ৰিটাৰ্ণ দি দিম। মিক্স নহয়, কিন্তু বেমাৰৰ গেৰাণ্টি নাথাকে, পিয়ৰিটিৰ গেৰাণ্টি আছে, পুৰা পিয়ৰ জাৰ্মান স্পিচ। আৰু এটা বস্তু মই কওঁ, যেনেকে বহুতে খোজে ন মানে বুজি নাপায় জাৰ্মান স্পিচ, কিছুমানে কালচাৰকে জাৰ্মান কৰি দিয়ে। এইটো কালচাৰ স্পিচ, কালচাৰ স্পিচ। ই ডাঙৰ হলে কেনেকুৱা হ'ব মই একো ক'ব নোৱাৰিম। ভালেই হ'ব, বেয়া নহয়, বাট ইহঁতকেইটাক মই এখন ফটো দেখাই কিনে বা এটা হেৰি দেখাই কিনে ক'ব পাৰিম যে ই ডাঙৰ হলে এনেকুৱা হ'ব, এটা গেৰাণ্টি থাকিব। জাৰ্মান স্পিচ ধুনীয়াকে কৰিব পৰা, ধুনীয়াকে ক'ব পাৰিম, কাৰণ পিয়ৰ ব্ৰিড হয়। আপুনি জাৰ্মান স্পিচ এটা গুগল চাৰ্চ কৰিলেও তাৰ পৰা ফুল ডিটেইলছ আহিব, কৰ অৰিজিন কৰ হয়, কৰ পৰা আহিছে, গোটেইখিনি ডিটেইলছ পাব। কিন্তু আজি কালচাৰ স্পিচ বুলি যদি আজি গুগলত মাৰে তাৰ একো ডিটেইলছ নাই, একো ইনফৰমেশ্যন নাই, কাৰণ মিক্স ব্ৰিড হয়, কৰ পৰা আহিছে কি হয় একো ডিটেইলছ নাই। কোনেও ক'ব নোৱাৰে, আমিও ক'ব নোৱাৰো। বহুতে কয় জাৰ্মানৰ আৰু অমুকৰ মিক্স, কিবাহৰ মিক্স, এনেকুৱা চব এইবিলাক মিছা কথা। নিজৰ পাপিটো চিল কৰিবৰ কাৰণে বহুতে বহুত কথা কয়। তাৰ পিছতো যদি কোনোবাই কালচাৰ ল'ব খোজে ল'ব পাৰে, কালচাৰ বেয়া নহয়, ভালে হয়, প্ৰব্লেম নাই। পোৱালি ভালে হয়, জীৱ হয়, চবেই ভাল হয়, চবেই ভালে। মই বাছ ব্ৰিডৰ পাৰ্থক্য আৰু কোৱালিটি সেইখিনিহে বুজাব ট্ৰাই কৰিছো যে এইটো পিয়ৰ জাৰ্মান স্পিচ হয়, এইটো কালচাৰ স্পিচ হয়। আৰু জাৰ্মান শেফাৰ্ডৰো মই কোৱালিটি খিনি দেখাই দিছো যে সেইটো হেভি হয়, এইখিনি অকমান মিডিয়াম হয়, আৰু তাতকে ল' আহে। সেইটো হিচাপত প্ৰাইচ ৰেঞ্জ বিলাক চেঞ্জ হয়। এতিয়া কম দামত লৈ কিনে যদি কোনোবাই ভাবে যে মই একেবাৰে কিবা বহুত ডাঙৰ বহুত ধুনীয়া হ'ব, এনেকুৱা নহয়। যদি কিবা কাৰোবাৰ মনত থাকে যে মোক এনেকুৱা এখন বহুত হেভি পোৱালি এটা লাগে, সেইটো ফটো দেখাই কিনে ভালকে ডিছকাছ কৰি কিনে ল'লে ভাল হয়। বহুতে জাৰ্মান শেফাৰ্ড লাগিব বুলি কৈ কিনে একেবাৰে সস্তা বিচাৰি কিনে 10,000ত জাৰ্মান শেফাৰ্ড এটা লৈ যায়, পিছত যাই কিনে মিক্স ওলাই আৰু কয় যে মোক ঠগিলে। সেইটো নহয়, সেইটো আপুনি লোৱা সময়তে ক্লিয়াৰ কৰি ল'ব। কেতিয়াও কম দামত ভাল বস্তু নাপায়। আপোনাৰ বাজেট এটা যিকোনো বস্তু আজি কাপোৰ লওক, আপেল লওক, চাউল লওক, যি বস্তুৱে লওক, দাম পাৰ্থক্য হ'ব। সেইটো হিচাপত ফলটোৰ সোৱাদ হ'ব। চাউল ল'লে চাউলৰো টেষ্ট বদলিব, কাপোৰ ল'লে কাপোৰৰো কোৱালিটি চেঞ্জ হ'ব। তো চেম তেনেকে বস্তুৰ লগত মই তুলনা কৰা নাই জীৱ এটাক, কিন্তু ইহঁত চবেই ভাল হয়, চবেই মৰমীয়াল হয়। বাছ দেখিবলে দামটো আপুনি যদি ডিপেণ্ড কৰিব আপোনাৰ দামটো আপোনাৰ দেখিবলে বেলেগ হ'ব, যদি দামটো চেঞ্জ হয়, সেইটোৱে। আৰু ইমান সৰু ভিডিঅ' এটাত ইমান গোটেই কথাখিনি বুজা অকমান দিগদাৰ হয়। কোনোবাই বেয়া নাপাব, কোনোবাই বেয়া পাব পাৰে, ই এনেকে কিয় ক'লে, এনেকে কিয় ক'লে। তো গোটেইখিনি বেলেগ বেলেগ হয়। সন্মুখত আহিলে মই ভালকে গোটেইখিনি বুজাই দিম। ইয়াৰ এক্টিভিটি অলপ দেখাই দিয়ক। এক্টিভিটি চব পোৱালি ফুল এক্টিভ। চাওক এক্টিভিটি আপোনালোকে চাওক, একদম ধুনীয়াকে। আৰু লোৱা সময়তে মই চবকে খানা চানা খুৱাই দেখাই দিম। এতিয়া মই ভিডিঅ'টো অকমান ট্ৰাই কৰিছো খুৱাবলৈ, দেখাবলৈ। একদম অলপ দেখাই দিয়া ধুনীয়াকে। চবে চোৱা, চব পোৱালি এনেকে যেনেকে এতিয়া ভিডিঅ'ত দেখাইছো ন খোৱাটো, তো লোৱা সময়তে এনেকে মই খানা খুৱাই ভিডিঅ' পোৱালি দেখাই দিম। অ'কে, একদম চাওক আপোনালোকৰ কিউট এনেকুৱা মৰম লাগে না। আপুনি আহিলে আপোনাৰ এবাৰ ভিজিট কৰিলে মন যাব যে এটা পাপি এটা ঘৰত লৈ যাবলৈ। একদম ধুনীয়া কিউট হয়। এইকেইটা জাৰ্মান স্পিচ আৰু কালচাৰ গোটেইকেইটা পাই যাব, আৰু লেব্ৰাডৰ পাই যাব। আপোনাৰ যেনেকুৱা ধৰণৰ ডগি লাগে আৰু প্ৰত্যেকটো পাই যাব ইয়াত পেট পেৰাডাইজত। আৰু এক্টিভিটিখিনি চাওকচোন আপোনালোকে এবাৰ, পুৰা এক্টিভ হৈছে পোৱালিকেইটা। আৰু জাৰ্মান স্পিচৰ দাম কিমান কৈছে ইয়াৰ? জাৰ্মান স্পিচ কেইটা 8,000 কে হ'ব। ইয়াৰ কোৱালিটি লৈ কিনে 9,000, 10,000, 7,000, 7,000 বেলেগ বেলেগ প্ৰাইজত পোৱা যায়। আৰু আপোনালোকে কনফিউজ নহ'ব, জাৰ্মান স্পিচ এটা বেলেগ ব্ৰিড হয় আৰু কালচাৰ স্পিচটো এটা মিক্স ব্ৰিড হয়। ঠিক আছে, বহুতে কালচাৰটোকে জাৰ্মান স্পিচ বনাই দিয়ে পিছত গৈ কিনে, মানে কাষ্টমাৰে, মই ছেম কোনো দোকানীয়ে কৰা বুলি কোৱা নাই, মানে কাষ্টমাৰে আমাক ফোনত দিছে যে জাৰ্মান স্পিচ এটা লাগে 5,000 টকাত। তো সেইটো নহয়, জাৰ্মান এটা বেলেগ পিয়ৰ ব্ৰিড হয় আৰু কালচাৰটো মিক্স ব্ৰিড হয়। সেইটো মিক্স হয়, সেইটো ভালকে চবে জানি লওক। কাৰো কালচাৰে পিয়ৰ নহয়। বহুতে কয় যে মোৰ ঘৰত থাকে কালচাৰটো পিয়ৰ বা মোৰ বন্ধুৰ ঘৰত থাকে কালচাৰটো পিয়ৰ।
আপোনাৰ তাৰ পৰা আনন্দ মিক্স ওলালে সেইটো নহয় যিমানে ধুনীয়া হওক বা দেখিবলৈ অকমান বেয়াও হওক কালচাৰ ব্ৰিডটো মিক্স ব্ৰিড হয় জাৰ্মানটো পিয়ৰ ব্ৰিড হয় এইটো পোৱালি দেখিবলৈ বহুত ধুনীয়া এইটো পোৱালি দেখিবলৈ বহুত ধুনীয়া কিন্তু মিক্স ব্ৰিড হয় ঠিক আছে মিক্স ব্ৰিড হয় দেখিবলৈ বহুত ধুনীয়া ইয়াৰ প্ৰাইচ কিনে কেনেকে ৰাখিছে জাৰ্মান কেৰাৰ প্ৰাইচ ৰাখিছো 8,000 কে ৰাখিছে 8,000 চুলিটো অকমান সৰিছে যেনেকে মানুহৰ আমাৰ দাঁত সৰে ইহঁতৰো দাঁত সৰে যেনেকে গছৰ পাত সৰে ইহঁতৰো চুলি সৰি কিনে নতুন চুলি গজিব তেতিয়া গ্ৰথটো ধুনীয়াকে পাব টেনচন ল'ব আপুনি কোনো দৰকাৰ নাই চুলি সৰিছে বা কিবা প্ৰব্লেম হৈছে নেকি একো প্ৰব্লেম হোৱা নাই সেইটো সকলোৱে সৰিব মানুহৰ চুলি সৰে একেদৰে সৰি ইহঁতৰ সৰিব আকৌ নতুনকে আহি যাব আৰু এতিয়া অলপ কালচাৰ স্পীচ অলপ অকমান দেখাই দিছো এইকেইটা আছে কালচাৰ স্পীচ ইয়াৰ এনেকে প্ৰাইচ কেইটা কেনেকে কৈছে ইয়াৰ এইটো 4,500 এইটো 4,000 এইটো 4,000 আৰু এইটো 3,500 মানে ষ্টাৰ্টিং 3,500 এইটো 3,500 ঠিক আছে এইটো চাওক আপোনালোকৰ কালাৰ ধুনীয়া পাই যাব আপুনি কালাৰ খিনি চাই লওক অলপ লেতেৰা হৈ আছে একো প্ৰব্লেম নাই আপুনি আহিলে ধুনীয়াকে চাই দিব এইটো 3,500 তাৰপিছত এইটো 4,000 এইটো চাওক হৈছে ধুৱাই দিলে বা প্ৰথম আহাৰ দিনাখন বহুত চাফা ইহঁতে গোটেই সোপা একেলগে চেৰেলেক খাই গাটো অকমান লেতেৰা কৰিলে খাদ্য থাকে বেলেগ একো নাই খোৱা টাইমত হেৰি হয় সেইটো কাৰণে লেতেৰা হৈছে এইটো 4,000 আৰু কেইটা 4,500 এইটো 4,000 সেইটো 4,000 ইয়াতে বহুত খিনি কথা আহে ইয়াতে ভিডিঅ'টো যেনেকে পটককে বুজি নাপাব ইয়াতে আহক আহিলে মই ভালকে বুজাই দিম দেখাই দিম কিহৰ কাৰণে প্ৰাইচটো চেঞ্জ হয় সেইটো মই দেখাই দিম ধুনীয়াকে এইটো 4,500 এইটো চাওক আপোনালোকৰ কোৱালিটি চাওক আৰু নোমখিনি চাওক নোমখিনি চাওক একদম কিউট আপোনালোক যদি বিচাৰি আহিছে পেট পেৰাডাইজত হওক তেতিয়াহ'লে আপুনি কালচাৰ লেব্ৰাডৰ আপুনি যেনেকুৱা ধৰণৰ বিচাৰে সেনেকুৱা পাই যাব আৰু দাদা এটা কথা শুনো ইয়াতে যদি কোনোবাই ফটো দেখাই দিছে আপোনাক আনিব তেতিয়া সেইটো দিব পাৰিবনে নিশ্চয় পাৰিম আপুনি কোনোবা যদি গুগলত চাৰ্চ কৰিছে মোক এইটো ডগি লাগে বা নামটো কৈ দিব বহুতে নাম নাজানে কি ডগ বিচাৰিছে তেওঁ একো আইডিয়া নাথাকে তেতিয়া তেওঁ ক'তবা নহয় কিবা যদি ফটো এখন চাইও যদি আমাক ফোন কৰে বা ফটোখন মোক দেখাই দিলে যে মোক এইটো ব্ৰিড লাগে সেইটো হিচাপত আমি তেওঁলোকক দাম বা তেওঁলোকৰ গোটেইখিনি ইনফৰমেশ্যন সেই ব্ৰিডটোৰ গোটেই ইনফৰমেশ্যন খিনি দি দিম তাৰপিছত তেওঁ ল'ব বিচাৰিলে আমি আনি দিয়া যাব দাদাহঁতৰ এটা ইউটিউব চেনেলো আছে তলৰ ডেছক্ৰিপশ্যন লিংকটো থাকিব আপুনি ডেছক্ৰিপশ্যনত গৈ পেলাই প্ৰত্যেক দিন আপোনাৰ ভিডিঅ' পাই যাব আপোনাৰ যেনেকুৱা যেতিয়াই আপোনালোকে ইয়াত আহিব প্ৰত্যেকটো ভিডিঅ' আপোনালোকে দাদা ইউটিউব চেনেলত পাই যাব দাদা আৰু এটা কথা সুধো ইয়াত আপোনালোকে ফুড বা চেম্পু প্ৰত্যেকটো বস্তু পোৱা যাবনে চব বস্তুৱে পাব দেখাই দিয়া ওপৰলৈ প্ৰত্যেকটো বস্তু চেম্পু হওক বা আপোনাৰ ফুড এচেছৰিজ আপোনাৰ যেনেকুৱা ধৰণৰ যি লাগে প্ৰত্যেকটো বস্তু পেট পেৰাডাইজত পাই যাব দাদা একদম আপুনি লোকেশ্যনটো এতিয়া কৈ দিয়কচোন লাষ্টত লোকেশ্যনটো পল্টন বজাৰ মণিপুৰী বস্তি একদম অপচৰা ওচৰতে হয় আৰু কোনোবা যদি গণেশগুৰি বা খানাপাৰা চাইডৰ পৰা আহে অপচৰা বাছ ষ্টেণ্ডৰ যিটো ইণ্ডিয়ান অইল পেট্ৰল পাম্প আছে পেট্ৰল পাম্পটো পাৰ হৈ ঠিক তাৰ অপজিটত আৰু কোনোবা যদি এফালে জালুকবাৰী বা পল্টন বজাৰ চাইডৰ পৰা আহে তেতিয়াহ'লে ৰত্নকুমাৰকে সদায় চিনি পায় ৰত্নকুমাৰকে পাৰ হৈ ৰত্নকুমাৰৰ অপজিট চাইডত মানে অপচৰা বাছ ষ্টেণ্ড আৰু ৰত্নকুমাৰৰ মাজতে ৰত্নকুমাৰৰ মাজত আপুনি যদি খানাপাৰা ফালৰ পৰা আহিছে তেতিয়াহ'লে উলুবাৰী ফ্লাইঅভাৰত নামি দিলে হ'ল আহি আপোনালোকে দেখা পাব যে খেৰচল ৰাইট চাইডে দেখা পাব পেট পেৰাডাইজ বুলি যেনেকৈ লিখা হৈ আছে আৰু স্ক্ৰীনতো ফোন নম্বৰ দিয়া হৈ আছে আপুনি কোনো প্ৰব্লেম নাই আৰু গুগলত যদি বিচাৰিছে গুগল লোকেশ্যনো পাই যাব ধুনীয়াকে পেট পেৰাডাইজ বুলি মাৰি দিলে গুগলত ধুনীয়াকে আহি যাব তো দাদা বেছি ভিডিঅ' দীঘলীয়া নকৰো তো আজিলৈ ভিডিঅ'টো ইমান আছিল ধন্যবাদ